নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ডিসেম্বৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। পুনৰবাৰ ৰাজ্যত জাৰি কৰা হৈছে নতুন এছঅপি। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে নতুন এছঅপিৰ নিয়মাৱলী। পুনৰবাৰ ৰাজ্যত জাৰি কৰা হৈছে নতুন এছঅপি। 26 ডিসেম্বৰৰ পৰা নিশা 11:30 বজাৰ পৰা পুৱা 6 বজালৈকে সমগ্ৰ ৰাজ্যত বলবৎ থাকিব নাইট কাৰফিউ অৰ্থাৎ সান্ধ্য আইন। আইন ভংগ কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। আৰু এই এছঅপিত কি কথা উল্লেখ কৰা হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত জনাই আছো। কাইলৈৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন এছঅপি। নিশা 11:30 বজাৰ পৰা পুৱা 6 বজালৈকে থাকিব কাৰফিউ। অৱশ্যে 31 ডিসেম্বৰৰ দিনা নাথাকিব কাৰফিউ। সভা সমিতিত 50% দুয়োপালি ভেকচিন লোৱা সকল যাব পাৰিব। সিনেমা হল হোটেলতো 50%হে মানুহ যাব পাৰিব আৰু হোটেল 10:30 বজালৈকে খোলা থাকিব পাৰিব আৰু ইয়াৰ পাছত বন্ধ কৰিব লাগিব। এই এছঅপি মতে ধৰ্মীয় অনুষ্ঠানত দুয়োপালি ভেকচিন লোৱা 40 গৰাকী লোকহে উপস্থিত থাকিব পাৰিব। দুয়োপালি ভেকচিনৰ বাবে পুনৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। অন্যথা কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব যিসকলে ভেকচিন লোৱা নাই। আৰু এই নতুন এছঅপি মতে মাস্ক নিপিন্ধা লোকৰ ওপৰত কাইলৈৰ পৰা অভিযান আৰম্ভ কৰিব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৃহৎ পৰিমাণৰ জৰিমনা বিহিব লাগিব। যিসকলে মাস্ক নিপিন্ধে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কাইলৈৰ পৰা। শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বতে জাৰি কৰা নিয়ম থাকিব বুলিও ঘোষণা কৰিছে নতুন এছঅপিত। সমগ্ৰ ৰাজ্যৰ বাবে এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত জনাই আছো। এটা ডাঙৰ সংকেত এছঅপিৰ জৰিয়তে অমিক্ৰণৰ বৰ্তমান সময়ৰ যি পৰিস্থিতি, এই পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে এছঅপি আৰু এছঅপিৰ জৰিয়তে বহুকেইটা নিয়মাৱলী বান্ধি দিছে সমগ্ৰ ৰাজ্যবাসীলৈ। এছঅপি পালন কৰিলে ভাল আৰু যদি যিসকলে এছঅপি ভংগ কৰিব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনৰ ফালৰ পৰা। ব্যৱসায়ীসকলে নিশা 10:30 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব দোকান পোহাৰ, হোটেল ধাবা বন্ধ কৰিব লাগিব একে সময়তে। আৰু মাস্ক পিন্ধাৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। মাস্ক নিপিন্ধিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈৰ ওপৰত ডাঙৰ মন্তব্য কৰিছে বিধায়ক জয়ন্ত মল্ল বৰুৱাই। অখিল গগৈয়ে বেছি জনা দেখুৱাই বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ মতে শীঘ্ৰেই কংগ্ৰেছে হেৰুৱাব বিৰোধী দলৰ মৰ্যাদা। কংগ্ৰেছৰ PSO সংস্কৃতি ত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই অসমত শীঘ্ৰে বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছক লৈ। বিজেপিৰ বিধায়কগৰাকীয়ে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই বহুকেইটা মন্তব্য কৰা দেখা পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ মতে কংগ্ৰেছ দলে অসমত অতি সোনকালে বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব। 2021 চনৰ পঞ্চদশ বিধানসভা নিৰ্বাচনত 29খন আসন পাইছিল কংগ্ৰেছ দলে, য'ত থাউৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ দল ত্যাগৰ পিছত সেই সংখ্যা হ্ৰাস হৈ গ'ল 27খনলৈ। এতিয়া আকৌ চেয়াৰমেন শশীকান্তলৈ সংকটত কংগ্ৰেছ। ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মতে আকৌ 4 পৰা 5জন কংগ্ৰেছী বিধায়কে দল ত্যাগ কৰিবলৈ সাজু হৈছে আৰু সেইবাবেই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কৈছে যে অতি সোনকালে কংগ্ৰেছে বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব। পৰৱৰ্তী খবৰটো হৈছে বৰপেটাত জ্বলিছে মুখ্যমন্ত্ৰীৰ পুত্তলিকা আৰু এই পুত্তলিকা জ্বলাৰ পাছত আটক কৰা হৈছে ছাত্ৰ নেতাক। শিক্ষিত যুৱক যুৱতীৰ বায়'ডাটা আৰু নথি পত্ৰ মাটিত পেলাই থোৱাত ক্ষুব্ধ হৈছিল চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক যুৱতীসকল। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ 8খন জিলাত 23 ডিচেম্বৰত পাতিছিল নিয়োগ মেলা। অসম চৰকাৰৰ নিয়োগ মেলাত শিক্ষিত যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ বাবে নিয়োগ মেলা পাতিছিল। কিন্তু এই নিয়োগ মেলা প্ৰতাৰণা আৰু প্ৰহসনত পৰিণত হোৱা দেখা গৈছিল। নিয়োগ মেলালৈ বহু আশা আৰু সপোন বুকুত বান্ধি শিক্ষিত যুৱক যুৱতীৰ পৰা বায়'ডাটা আৰু নথি পত্ৰ সংগ্ৰহ কৰি সেইবোৰ মাটিত পেলাই থোৱাত ক্ষুব্ধ হৈ পৰিছিল দূৰ দূৰণিৰ পৰা অহা চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক যুৱতীসকল। শিক্ষিত যুৱক যুৱতীসকলক প্ৰতাৰণা কৰাৰ অভিযোগত
আজি মন্দিয়াত বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সদস্যসকলে মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদী ছাত্ৰ মুক্তিৰ সদস্যসকলে অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই বিজেপি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনি দিয়া পৰিলক্ষিত হৈছে আৰু লগতে পৰিৱেশ উত্তাল কৰি তুলিছিল এই ছাত্ৰ নেতা কেইজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কাৰ্যসূচীত জড়িত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সভাপতি ৰেজাউল ইছলাম বৰপেটা জিলা ছাত্ৰ মুক্তিৰ শিক্ষা সম্পাদক লুকমান আলী আৰু সত্ৰ কনৰা আঞ্চলিকৰ সভাপতি জাবিদুল ইছলামক প্ৰতিবাদস্থলীৰ পৰা মান্দিয়া আৰক্ষীয়ে আটক কৰি মান্দিয়া আৰক্ষী চকীলৈ লৈ গৈছে পৰৱৰ্তী খবৰটো হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে গৰুৰ ৰাজনীতিৰ আশ্ৰয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু ইয়াক লৈ বিৰোধীৰ সমালোচনা মানুহ নহয় বিজেপিৰ চিন্তা গৰুক লৈহে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে আৰু তাৰ লগে লগে সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্প ছটিয়াবলৈ আৰম্ভ কৰিছে বিজেপিয়ে উত্তৰ প্ৰদেশৰ দলিত অথবা নাৰী সুৰক্ষাৰ কথা নহয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শেহতীয়াকৈ শুনা গ'ল গৰুৰ সুৰক্ষাৰ কথাহে গৰুৰ সহায় লৈ নিৰ্বাচন খেলিবলৈ ওলাইছে বিজেপিয়ে যোৱাকালি বিৰোধী পক্ষক আক্ৰমণ কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে কিছু লোকে গৰুৰ সুৰক্ষাৰ কথা কোৱাটো পাপ বুলি বিবেচনা কৰে গৰুৰ কথা কোৱাটো অপৰাধ বুলি গণ্য কৰিবলৈ লৈছে কিন্তু মোদীৰ বাবে গৰু হৈছে গোমাতা অৰ্থাৎ গৰু তেওঁৰ মাতৃ নৰেন্দ্ৰ মোদীয়ে নিজা সমষ্টি বাৰাণসীত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিবলৈ গৈ এই বক্তব্য প্ৰদান কৰিছে নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ দুগ্ধ উৎপাদন শক্তিশালী কৰাটো তেওঁলোকৰ চৰকাৰৰ অন্যতম লক্ষ্য এইবাৰ এই ক্ষেত্ৰত চৰকাৰে সফল হোৱা বুলিও তেওঁ দাবী কৰিছে গো সুৰক্ষাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বক্তব্যক ব্যংগাত্মকভাৱে আক্ৰমণ কৰিছে বিহাৰৰ বিৰোধী দল আৰজেডিয়ে টুইটাৰত দলটোৱে কেৰালা গোৱা ছিকিম আৰু মণিপুৰত মোদীক এনেধৰণৰ বক্তব্য আগবঢ়াবলৈ প্ৰত্যাহ্বান জনাইছে তদুপৰি গোৱাৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত গোমাংসৰ কথা থাকিব নেকি বুলিও দলটোৱে তীক্ষ্ণ বিদ্ৰূপ কৰিছে আৰজেডিৰ এই বিদ্ৰূপটো লক্ষণীয় হৈ পৰিছে বৰ্তমান সময়ৰ বাবে সঁচাকৈয়ে বানাৰসীত যিদৰে গোমাতাৰ কথা মোদীয়ে কৈছে সেয়া গো মাংসৰ চাহিদা থকা কেৰালা গোৱা অথবা উত্তৰ পূবত মোদীয়ে ক'ব পাৰিবনে বুলিও প্ৰশ্ন কৰিছে কিছুদিন পূৰ্বে কেৰালাৰ এগৰাকী বিজেপি নেতাই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছিল যে যদিহে বিজেপিক জয়যুক্ত কৰে তেন্তে ভোটাৰসকলক উৎকৃষ্ট পৰিমাণৰ গোমাংস উপহাৰ দিয়া হ'ব তেনেস্থলত ক'ত গ'ল বিজেপিৰ গোমাতাৰ প্ৰতি থকা প্ৰেম মোদীৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কেৱল উত্তৰ প্ৰদেশৰ গৰুহে তেওঁলোকৰ বাবে গোমাতা বাকীবোৰ ৰাজ্যৰ গৰুসমূহ এই সন্মানৰ পৰা বঞ্চিত আনহাতে যোগী চৰকাৰৰ বিগত কাৰ্যকালত উত্তৰ প্ৰদেশত গৰুৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে বিজেপিয়ে যিমানেই গো সুৰক্ষাৰ কথা কৈছে সিমানেই ৰাজ্যখনত গৰুৰ দুৰ্দশাৰ প্ৰতিচ্ছবি ফুটি উঠিছে এই প্ৰসংগত বিৰোধী নেতাদ্বয় অখিলেশ যাদৱ আৰু প্ৰিয়ংকা গান্ধীয়ে ইতিপূৰ্বে কেইবাটাও টুইট কৰিছে যিকেইটা ৰাজ্যত আৰম্ভ হ'ব বিধানসভা নিৰ্বাচন এইকেইটা ৰাজ্যত এতিয়া লাহে লাহে আৰম্ভ হৈছে ৰাজনীতি ৰাজ্যখনত গৰুৰ দুৰৱস্থাক লৈ কেইবাটাও বাতৰি আৰু ফটো নেতা দুজনে টুইটাৰত শ্বেয়াৰ কৰিছে এইসমূহত ৰাজ্যখনত গৰুৰ সুৰক্ষাক লৈ প্ৰশ্ন কৰা হৈছে কিন্তু প্ৰশ্নসমূহৰ কোনো উত্তৰ নিদি কেৱল গৰুৰ সুৰক্ষাৰ কথা কৈয়ে বিজেপিয়ে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ ওলাইছে তদুপৰি দেশত দলিত আৰু মুছলিমসকলৰ ওপৰত গৰু সুৰক্ষাৰ নামত হোৱা মব লিঞ্চিনকো মোদীয়ে এই বক্তব্যৰ দ্বাৰা ন্যায্যতা প্ৰদান কৰিলে